Hello everyone, welcome to EduHub Competitive Exams. আপোনালোকৰ কাৰণে ভাল খবৰ এটা আহি আছে। RRB NTPC এক্সাম কেতিয়া হ'ব আপোনালোকে তাৰ কাৰণে ৰৈ আছিল। আজি কিছু নটিফিকেশন আমি আলোচনা কৰিম যে এই বিষয়ে এক্সামৰ বিষয়ে কি আপডেট আহিছে অলৰেডি। কেতিয়া হ'ব এক্সাম চাই থাকক ভিডিঅটো আপোনালোকে। বহুত বেছি মানুহে এই RRB NTPC পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছে। আপোনালোকে চাব পাৰে টু বি এক্সাক্ট ওভাৰ 1.2 crore candidates বহুত হিউজ এটা নাম্বাৰ। আশা কৰোঁ আপোনালোক সকলে এপ্লাই কৰিছে। গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল দুটা লেভেলৰ এক্সাম আছে ইয়াতে। 1.2 crore এপিয়াৰ কৰিবলৈ গৈ আছে এই CBT 1 পৰীক্ষা। CBT 1 যোনটো RRB NTPC ফাৰ্ষ্ট ফেজৰ পৰীক্ষা হয় তাতে এপিয়াৰ কৰিবলৈ গৈ আছে। এডমিট কাৰ্ডছ বহুত সোনকালে ৰিলিজ হ'ব এই পৰীক্ষাত। আৰু টোটাল ভ্যাকেন্সি কিমান আছিলে? ভ্যাকেন্সি আছিলে 11,558। আপোনালোকে যদি মনত পেলাব পাৰে 11 বহুত ডাঙৰ এটা ভ্যাকেন্সি আৰু ক্যান্ডিডেটৰ নাম্বাৰো বেছি। এইটো এটা হিউজ এটা আপোনালোকৰ কাৰণে অপৰচুনিটি হ'বলৈ গৈ আছে RRB এক্সাম। এক্সাম ডেটৰ কথা আমি আলোচনা কৰিম যে CBT 1 পৰীক্ষাটো যে আছে কম্পিউটাৰ বেসড টেষ্ট যোনটো হ'ব আপোনালোকৰ ফাৰ্ষ্ট ফেজৰ 1 সেইটো জুনত কিন্তু হ'বলৈ গৈ আছে। অহা মাহত আপোনালোকৰ RRB NTPC CBT 1 পৰীক্ষা হ'বলৈ গৈ আছে। 11,558 টা ভ্যাকেন্সি ফিল আপ কৰিবলৈ। আৰু এক্সাম ৰিলেটেড আমি ইয়াতে যেনেকৈ আমি কৈছোঁ অলৰেডি 1.21 crore হিউজ ইয়াতে এপ্লিকেণ্টছ আছে। আৰু গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল পষ্টৰ কাৰণে ছেপাৰেটকৈ আমি চাম কিমান ভেকেঞ্চি আছিলে। 8,113 টা পজিশ্যন আছিলে কিহৰ কাৰণে? গ্ৰেজুৱেট লেভেলৰ কাৰণে। আৰু 3,445 টা আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে। যিসকলৰ অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আশা কৰোঁ তেওঁলোকে দুয়োটা কেটেগৰীতে এপ্লাই কৰিছিলে, গ্ৰেজুৱেট লেভেল প্লাছ আণ্ডাৰ গ্ৰেজুৱেট লেভেল। আৰু যিসকল এইচ এছ কোৱালিফিকেশ্যন যিসকলৰ আছে তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেট লেভেলটোত এপ্লাই কৰিব পাৰিছিলে। হিউজ লেভেল অফ এটা পাৰ্টিচিপেশ্যন দেখা যাব এইটো এক্সামত। আৰু টেন্টেটিভ শিডিউল এটা দিছে RRB অলৰেডি টেন্টেটিভ শিডিউল এটা দিছে যে অলৰেডি মই কৈছোঁ জুনত কিন্তু আপোনালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে। আৰু এই পৰীক্ষাৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ এপ্লিকেশ্যন সাকসেসফুলি সাবমিট হৈছে না নাই, আপোনালোকে পৰীক্ষাত বহিব পাৰিব নে নাই সেইটো কিন্তু আপোনালোকে এক্সামৰ আগত চাব পাৰিব। আৰু এক্সাম ৰিলেটেড 3টা শিফটত এক্সাম হ'ব এইটো কথা কিন্তু RRB অলৰেডি কনফাৰ্ম কৰিছে। 3টা শিফটত এক্সাম হ'ব। শিফট 1 কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব? পুৱা 9 বজাৰ পৰা 10:30 লৈকে। পুৱা 9 AM পৰা 10:30 AM 9 বজাৰ পৰা 10:30 লৈকে শিফট 1 হ'ব। আৰু এই এক্সামৰ কিন্তু ৰিপৰ্টিং টাইম 7:30 AM থাকিব। পুৱা 9 বজাৰ এক্সামৰ ৰিপৰ্টিং টাইম 7:30 AM। শিফট 2 যোনটো হ'ব 2 নম্বৰ শিফট সেয়া 12:45 পৰা হ'ব 2:15 লৈকে। 12:45 পৰা 2:15 লৈকে হ'ব। আৰু এইটো ৰিপৰ্টিং টাইম হ'ব 11:15 AM। আৰু শিফট 3 হ'ব যোনটো এই এক্সামৰ সেইটো কিন্তু 4:30 পৰা 6 PM লৈকে হ'ব। আবেলিৰ শিফটত 4:30 পৰা 6 PM আৰু ইয়াৰ ৰিপৰ্টিং টাইম কিন্তু 3 PM হ'ব। এই আপোনালোকৰ যোনটো শিফট পৰে আপোনালোকে ষ্টেটাছ আৰু এডমিট দিয়াৰ পিছত গম পাব যে আপোনালোকৰ কোনটো শিফটত এক্সাম আছে সেই মতে কিন্তু আপোনালোকে যাব লাগিব। ৰিপৰ্টিং টাইমটো আপোনালোকে মনত ৰাখিব প্ৰতিটো শিফটৰ। আৰু এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কেতিয়ালৈকে চলিব সেইটো টাইম কিন্তু আপোনালোকে মনত ৰাখিব। দিছ ইজ ফৰ দ্য CBT 1 এক্সাম যোনটো ফাৰ্ষ্ট ফেজৰ আপোনালোকৰ এক্সাম হ'ব। কেইটামান ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে ইয়াতে। ইম্পৰ্টেণ্ট ডেটছ যেনেকে এপ্লিকেশ্যন ষ্টেটাছ মই কৈছিলোঁ আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ চাব পাৰিব। এপ্ৰিল 2025 কোৱা আছিলে যে এপ্লিকেশ্যন ষ্টেটাছ দিয়া হ'ব।
এতিয়া কি চলি আছে, মে মাহ চলি আছে এতিয়া। তো ডেফিনেটলি আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে বহুত জলদি আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব RRBৰ অফিচিয়েল ৱেবছাইটত। আৰু আপোনালোকৰ যোনটো চিটি ইন্টিমেশ্যন স্লিপ, অৰ্থাৎ আপোনালোকৰ কোনটো চহৰত পৰীক্ষাৰ চেণ্টাৰ থাকিব, কোনটো চিটিত পৰীক্ষা থাকিব, কম্পিউটাৰ বেছড টেষ্ট হয়, সেইকাৰণে কিছু পাৰ্টিকুলাৰ চিটিতহে পৰীক্ষা হ'ব। এই চিটিৰ ইনফৰমেশ্যন আপোনালোকে এক্সামৰ পৰা মাত্ৰ 10 দিন আগত 10 days বিফৰ দ্য এক্সাম আপোনালোকে এই ইনফৰমেশ্যনটো পাব। আৰু যোনটো এডমিট কাৰ্ড হয়, ফাইনেল কল ফৰ দ্য এক্সামিনেশ্যন এডমিট কাৰ্ড মাত্ৰ 4 days বিফৰ দ্য এক্সাম পাব। সেইকাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। এক্সামৰ মাত্ৰ 4 দিন আগতহে আপোনালোকক এডমিট কাৰ্ড দিয়া হ'ব। আৰু এক্সাম কেতিয়া হ'বলৈ গৈ আছে, জুন মাহত কিন্তু এক্সাম হ'বলৈ গৈ আছে। এইখিনি টেন্টেটিভলি RRBয়ে অলৰেডি কনফাৰ্ম কৰিছে। সেইকাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। 4 দিন আগতহে আপোনালোকে কি পাব, এডমিট কাৰ্ড পাব। RRB NTPC এক্সাম ডেট জুন মাহত, মে মাহতো অলৰেডি ষ্টাৰ্ট হ'লেই। জুন মাহত বহুত বেছি পচিবিলিটি আছে। কি আছে, বহুত বেছি পচিবিলিটি। আমি ধৰি লৈছো যে জুন মাহত যেনে ধৰণেই হওক এক্সামটো কিন্তু হ'ব। এপ্লিকেশ্যন ষ্টেটাছ আৰু এডমিট কাৰ্ড যেনেদৰে আপোনালোকে এই ৱেবছাইটত RRB যোনটো অফিচিয়েল ৱেবছাইট আছে rrbapply.gov.in, ইয়াতে আপোনালোকে পাই যাব যেতিয়া ৰিলিজ হ'ব। আৰু আপোনালোকৰ যদি এপ্লিকেশ্যন ৰিজেক্ট হয়, তেতিয়াহ'লে কাৰোবাৰ যদি এপ্লিকেশ্যন ৰিজেক্ট হয়, তেতিয়াহ'লে এটা SMS বা ইমেইলৰ জৰিয়তে জনাই দিয়া হ'ব। আপোনালোকে যোনটো মোবাইল নম্বৰ আৰু ইমেইল ৰেজিষ্টাৰ কৰিছে ফৰ্ম ফিল আপ কৰোঁতে, সেইটোত কিন্তু এটা মেছেজ দি পেলাই জনাই দিয়া হ'ব যাৰ এপ্লিকেশ্যন ৰিজেক্ট হয়। আৰু এপ্লিকেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰি পেলাই ডেট অফ বাৰ্থ এণ্টাৰ কৰি পেলাই এই ৱেবছাইটত আপোনালোকে কি চাব পাৰিব, নাম্বাৰ 1 এপ্লিকেশ্যন ষ্টেটাছ চাব পাৰিব আৰু এডমিট কাৰ্ড পাব। কেতিয়া এপ্লিকেশ্যন ষ্টেটাছ পাব, মে মাহৰ ভিতৰতে আপোনালোকে পাব। চিটি ইন্টিমেশ্যন শ্লিপ পাব আপোনালোকে 10 days বিফৰ এক্সাম, আৰু এডমিট কাৰ্ড পাব আপোনালোকে জাষ্ট 4 days বিফৰ দ্য এক্সাম। তো আমি ধৰি ল'ব পাৰোঁ যে এক্সাম বহুত সোনকালে কি কৰা হ'ব, বহুত সোনকালে আহি আছে। আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব। এডু হাফ কম্পিটিটিভ এক্সামত আপোনাৰ কাৰণে ৰেগুলাৰলি এই RRB NTPC পৰীক্ষাৰ কিন্তু ক্লাছেছ হৈ থাকিব। আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক। বহুত সোনকালে এডমিট ওলাবলৈ গৈ আছে পৰীক্ষাত, আৰু পৰীক্ষাৰ ডেটো ওলাব। মই টাইম শ্লটছখিনিও কৈ দিছোঁ যে কেইটা শ্লটত পৰীক্ষা হ'ব, আপোনালোকে সেইমতে প্ৰিপেয়াৰ হৈ থাকিব পাৰিব।